সকলোকে নমস্কাৰ। মই আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই ট্ৰান্সলেশ্যনৰ পাৰ্ট 2 লৈ আহিছোঁ, যিকেইটা আপোনালোকৰ পৰীক্ষাৰ বাবে বহুত সুবিধা জনাব। বলক আমি এইকেইটা আলোচনা কৰোঁ। প্ৰথমটো দিয়া আছে, মই ৰাতিপুৱা 5 বজাত উঠোঁ। এইটো কি হ'ব? I get up at 5 o'clock in the morning. এতিয়া আপোনালোকৰ এইবোৰ বুজি থকাৰ সময় নাই, গতিকে যিমান পাৰে এইবোৰ ৰিভাইজ কৰি থাকক, মুখস্থ কৰি থাকক। নেক্সটটো চাব, তাই সদায় খোজকাঢ়ি স্কুললৈ যায়। এইটোও প্ৰেজেণ্ট টেন্সৰে বাক্য, গতিকে কি হ'ব? সি সদায় আছে, অলৱেজ হ'ব। সি অলৱেজ goes, she always go হ'ব। she always go to school on foot. এইটো গোছে হ'ব, কাৰণ চিৰ লগত চিটো থাৰ্ড পাৰ্চন ছিংগুলাৰ নম্বৰ হয়, গতিকে ভাৰ্বৰ লগত ইয়াজ যোগ হ'ব। এইটো গোজ হ'ব। she always goes to school on foot. নেক্সটটো চাব, তাই সদায় ৰাতিপুৱা ফুৰিবলৈ যায়। এইটো চেম হ'ব। she always goes for a walk in every morning. এইবিলাকতো সহজে, এনেকুৱা ধৰণৰ কথা নাই যে এইকেইটাই দিব, কিন্তু নিয়মটো এনেকুৱা হ'ব পাৰে, এনেকুৱা আহিব পাৰে। গতিকে আপোনালোকে এতিয়া চাই থৈ দিলে ভাল হ'ব। ডোণ্ট ডিষ্টাৰ্ব মি। ডোণ্ট ডিষ্টাৰ্ব মি। এইটো কি কৈছে? মই পঢ়ি আছোঁ, বৰ্তমান কৰি আছোঁ, গতিকে দিব I am reading. নেক্সটটো চাব, ৰীনাই গীত গাই আছে আৰু বিনাই নাচি আছে। এইটোতো কি? দুয়োটা কাম কি চলি আছে, গতিকে কি হ'ব? ৰীনা ইজ ছিংগিং and Bina is কি হ'ব? নাচি থকা। ইংলিছ কি হ'ব? ডান্সিং। নেক্সটটো কি চাব? দিছপুৰ অসমৰ ৰাজধানী। এইটো কি হ'ব? এইটো সকলোৱে জানেই। দিছপুৰ ইজ দ্য ৰাজধানীৰ ইংলিছ কেপিটেল অফ কিয়ৰ? অসমৰ। কি হ'ব? আছাম। নেক্সটটো চাব, আমি এইমাত্ৰ ভাত খালোঁ। এইটো কোনো এটা কাম কি হৈছে? এইমাত্ৰ হৈ গ'ল। এইটো কি হ'ব? উই হেভ ইটেন ৰাইচ। এইমাত্ৰ হ'লি জাষ্ট নাও। উই হেভ ইটেন ৰাইচ জাষ্ট নাও। নেক্সটটো চাব, দেউতা ঘৰত নাই, তেখেত কি কৈছে? পথাৰলৈ গৈছে। এইটো কি হ'ব? এইটো আগতে আমি কাৰেক্ট টেন্সত কৰিছিলোঁৱে, গতিকে চেম হ'ব। ফাদাৰ ইজ নট এট হোম। তেখেত পথাৰলৈ গৈছে। হি হেজ গন টু দ্য
ফিল্ড। তুমি তাজমহল দেখিছানে? এইকেইটা অহাৰ চান্স বেছিকৈ থাকে। তুমি তাজমহল দেখিছানে? তুমি কেতিয়াবা গুৱাহাটীলৈ গৈছানে? তুমি চিৰিয়াখানা দেখিছানে? তুমি সাঁতুৰিব জানানে? এনেকুৱাবোৰ বেছিকৈ অহাৰ চান্স থাকে। এইটো কিব তুমি তাজমহল দেখিছানে? এইটোত হ'ব কি হ্যাভ ইউ সিন দ্য তাজমহল? কুৱেশ্যন মাৰ্ক আছে, কুৱেশ্যন মাৰ্ক দিব। নেক্সটটো চাব, তুমি কেতিয়াবা গুৱাহাটীলৈ গৈছানে? এইটো কি হ'ব? হ্যাভ ইউ। চেম হ'ব, এনেকুৱা প্ৰশ্ন সুধিলে হ্যাভ ইউ। কেতিয়াবা থাকিলে আপুনি গম পাব এবাৰ এটা লাগিব। হ্যাভ ইউ এবাৰ হ্যাভ ইউ এবাৰ বিন টু গুৱাহাটী? ইয়াত আপোনালোকে দুটা বস্তু লিখিব পাৰে। মই প্ৰথমতে গণ লিখি কাটি কিয় দিলোঁ বুজি পাব এতিয়া। হ্যাভ ইউ এবাৰ গণ লিখিলেও হ'ব আপোনালোকে, কিন্তু মই কাটি দিলোঁ কাৰণ কি আপোনালোকে এইটো জানিব লাগিব। যদি আপোনালোকে গণ নেলিখি বিন লেখে তেতিয়াও হ'ব, আৰু আপোনালোকে গণ লিখিলেও হ'ব। হ্যাভ ইউ এবাৰ বিন টু গুৱাহাটী, নহ'লে হ্যাভ ইউ এবাৰ গান টু গুৱাহাটী, দুয়োটাই শুদ্ধ হ'ব। নেক্সটটো চাব, তাই এঘণ্টা ধৰি অংকটো কৰি আছে। এইটোত কি হ'ব? তাই এঘণ্টা ধৰি অংকটো কৰিয়ে আছে, গতিকে কি হ'ব? she has been doing the sum for an hour. নেক্সটটো চাব, মই যোৱাকালি গুৱাহাটীলৈ গৈছিলোঁ। এইটো কিহত হ'ল? পাষ্টত হ'ল। পাষ্টত হ'লেতো এইটো ইজিয়ে হয়। কি হ'ব? আই ৱেণ্ট টু গুৱাহাটী। যোৱাকালি হ'লে কি হ'ব? ইষ্টাৰডে। আৰু এইটো মই অহাৰ আগলৈকে তাই কি কৰিছিল? পঢ়িছিল। এনেকুৱাবোৰ হোৱাৰ চান্স খুব বেছি। গতিকে আপোনালোকে এনেকুৱাবোৰ চাবলৈ একদমেই নাপাহৰিব। ইয়াত কি কৈছে? মই অহাৰ আগলৈকে তাই কি কৰি আছিল? পঢ়ি আছিল। এইটোত কি হ'ব? তাই পঢ়ি আছিলতো প্ৰথমতে লিখিব লাগিব। তাই পঢ়ি আছিল, পাষ্টত হৈছিল, পাষ্ট পাৰফেক্টত। গতিকে কি হ'ব? she had been reading past perfect continuous. she had been reading before. এনেকুৱা বাক্য দিলে যোনটো আগত আছিল তাই পঢ়িয়ে আছিল, সেইটো কি হ'ব? দিব পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছটো দিব। আৰু যোনটো পিছত হৈছিল সেইটো হ'ব কি? পাষ্ট ইণ্ডিপেণ্ডেণ্ট, বিফৰ আই কেম। আজিলৈ এইখিনিয়ে। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।